नानक बिना मायादना आसीना रावतोमा ओइनक बिना मायादना ओइनक मला कमोका आरिग्री सुदो ओइ आसिप गोदो ngok asina yang dungkang nok asindo asina raboya ayang okon kin manganay menamokon kin mangane oinom kang kin sudolok ayang malakap dubone অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া মহাপ্ৰয়াণৰ প্ৰায় এটা মাহ সম্পূৰ্ণ হোৱাৰ পথত কিন্তু এতিয়া চৌপাশে অসমত চলিছে এক ডিজিটেল আন্দোলন ৰহস্যময় হৈ পৰা এই শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ ঘটনা যেন সহ্য কৰিব পৰা নাই অসমীয়াই যাৰ বাবে সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ শীৰ্ষক এক আন্দোলন গঢ়ি উঠা পৰিলক্ষিত হৈছে সমান্তৰালকৈ অসম চৰকাৰে গঠন কৰি দিয়া এছআইটিও তাৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ গতিত আগুৱাই লৈ যোৱাৰ কথা ইতিমধ্যে সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰৰ য়ট পাৰ্টিত থকা প্ৰবাসী অসমীয়াসকল আহি এছআইটিৰ আগত চিআইডিৰ কাৰ্যালয়ত নিজৰ ভাষ্য প্ৰদান কৰাৰ সমান্তৰালকৈ কেইবাগৰাকীকো তদন্তকাৰী আৰক্ষীৰ বিশেষ গোটটোৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু অতি শীঘ্ৰেই ইয়াৰ যাতে জবনিশা পৰে মহাশিল্পী জুবিন গাৰ্গৰ লগত কি ঘটিছিল সেয়া স্পষ্ট হৈ পৰে আৰু অসমীয়াই যাতে এয়া অতি শীঘ্ৰে হয় তাৰে কামনা কৰিছে আৰু দুখীয়ে যাতে কঠোৰ শাস্তি পায় তাৰ বাবে আচলতে বিভিন্ন প্ৰকাৰে দাবী উত্থাপন কৰিছে হয় আজি মই উপস্থিত আছো চৰাইদেউ জিলাৰ সোণাৰীতে 1991 চনত জুবিন গাৰ্গ ডাঙৰীয়াই নিজৰ প্ৰথম যি প্ৰফেশনেল মিউজিকেল নাইট বুলি কোৱা হয় বা মঞ্চৰ গীত পৰিবেশন আৰম্ভ কৰিছিলে সোণাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কিন্তু আজি প্ৰসংগ পৃথক বহু বছৰ জুবিন গাৰ্গৰ সৈতে একেলগে গীত পৰিবেশন কৰা আমাৰ সৈতে এগৰাকী শিল্পী উপস্থিত আছে জনগোষ্ঠীয় বিভিন্ন গীত মাতত গীত পৰিবেশন কৰাৰ সমান্তৰালকৈ বিভিন্ন বিহু মঞ্চতো তেখেতক দেখা গৈছিলে অতি শেহতীয়াকৈ 2017 চনত সোণাৰীটো পৰিবেশন কৰিছিলে আৰু বহুতো গীত তেওঁলোকে আচলতে বাণীবদ্ধ কৰি অসমৰ জনতাক এৰি দিছিলে আমাৰ মাজত আজি উপস্থিত আছে মিচিং জনগোষ্ঠীয় গায়িকা তথা অসমৰ ভিন্ন জেগাত মঞ্চ পৰিবেশন কৰা ৰূপা মিলি ডাঙৰীয়ানী আৰু ৰূপা মিলি ডাঙৰীয়ানীৰ ওচৰলৈ আমি যাব বিচাৰিম পোনে পোনে জানিব বিচাৰিম জুবিন গাৰ্গৰ সৈতে এটা নিবিড় সম্পৰ্ক আপোনালোকৰ আছিলে দীৰ্ঘদিন আপোনালোকে মঞ্চত একেলগে কৰিছে কেছেটত গান গাইছে ডুৱেট কণ্ঠত আপোনালোকে গান গাইছে আজি এমাহ হ'বলৈ হৈছে আৰু তেওঁ মহাপ্ৰয়াণৰ ৰহস্যময় মহাপ্ৰয়াণৰ এমাহ হ'বলৈ হৈছে আপুনি এই সময়ত কি ক'ব বিচাৰিব আচলতে শোকত ম্ৰিয়মান হৈ আছো সকলো অসমবাসী আজি জুবিনদাৰ নোহোৱা আজি এমাহে হ'বলৈ হ'ল জুবিনদা অবিহনে আমাৰ এক সংস্কৃতি ক্ষেত্ৰখন অপূৰণীয় ক্ষতি উকা হৈ গ'ল সংস্কৃতি ক্ষেত্ৰখন সংগীত জগতখন তেখেতৰ অবিহনে আৰু আজি একমাহ হৈ গ'ল একমাহ হ'বৰে হ'ল কিন্তু ইয়াৰ কাৰণটো আজিলৈকে কিয় উলিয়াব পৰা নাই বা কিয় আমি ৰাইজে গম পাব বিচাৰিছে সকলোৱে জানিব বিচাৰিছে ইয়াৰ কাৰণটো কি আৰু যিমান সোনকালে পাৰে আমি চৰকাৰৰ ওপৰত বিশ্বাস চৰকাৰে আমাৰ যি এই ঘটনাৰ লগত ইয়াৰ কাৰণ যদি এই ঘটনাটোৰ লগত যি লোক জড়িত হৈ আছে তেওঁক আটক কৰি তেওঁক চৰকাৰে উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু সেয়াই আমাৰ চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাই ন্যায় পাওক আমি সেইটোৱে বিচাৰোঁ আমাৰ ৰাইজে ন্যায় পাওক আমাৰ অসমখন ন্যায় পাওক মৰমৰ জুবিন দাই ন্যায় পাওক এয়াই মোৰ প্ৰাৰ্থনা জনাইছো চৰকাৰৰ ওচৰত আমি এতিয়া জানিব বিচাৰিম যে আপুনি প্ৰথম জুবিন গাৰ্গ ডাঙৰীয়াক ক'ত লগ পাইছিলে কেতিয়া লগ পাইছিলে গীত পৰিবেশন কেতিয়া প্ৰথম কৰিছিলে ক'বলৈ গ'লে আৰম্ভণিৰ পৰা 1997 1997ৰ পৰা দাদাৰ লগত মোৰ চিনাকি
যিহেতু আমি তিনিচুকীয়াৰ পৰা মই গীতৰ বাণীবদ্ধ কৰিবৰ কাৰণে আমি ভইচ ডাবিং কৰিবলৈ গুৱাহাটীলৈ যাব লগা হয় আৰু তেতিয়া মই পঢ়ি আছোঁ ক্লাছ 8-9 মানত চাগে 1997 য়েছ তেতিয়া মানে জুনমণি 97 বিহু কেছেটত জুবিন দা আৰু মই একেলগে ডুৱেট কণ্ঠদান কৰিছোঁ 6টা গীতত তেতিয়াৰ পৰা জুবিন দাৰ লগত মোৰ চিনাকি তাৰপিছতে আৰু তেনেকৈ বহুতো মিচিং গীত এখনৰ পিছত সিখনকৈ জুবিন দাৰ কণ্ঠদান কৰিছে আৰু 97ৰ পিছত তেনেকৈ গৈ 2002 চনত মই তেতিয়া হাই ছেকেণ্ডেৰী ফাইনেল ইয়াৰ দাদাৰ প্ৰগ্ৰেম আছিলে তিনিচুকীয়াৰ বৰডুবি তাৰ আগদিনা মোৰ শ্ব' আছিলে মই শ্ব' কৰি কেনেবাকৈ গম পালোঁ বোলে গল্ডিদাৰ প্ৰগ্ৰেম আছে জুবিনদাৰ প্ৰগ্ৰেম আছে বৰডুবিত আৰু যিহেতু দাদাৰ লগত মোৰতো চিনাকি আছেই মই খবৰ খাতি লৈ থকা হয় তেনেকৈ খবৰ সূত্ৰে গম পালোঁ দাদাৰ প্ৰগ্ৰেম আছে আৰু মই এড্ৰেছ ল'লোঁ দাদা কোন হোটেলত আছে জংকী বা মাইনাবা আছিলে 2002 চনত তেতিয়া সেই প্ৰগ্ৰেমৰ কাৰণে মই বোলো দাদা আহিছে মই লগ কৰোঁ তাৰপিছতে মই গ'লোঁ দাদাক ফোন কৰিলোঁ গল্ডিদা তই আহিছ নেকি প্ৰগ্ৰেম আছে বোলে তোৰ আছে তই মই কৈছোঁ মই আহি প্ৰগ্ৰেমৰ পৰা আহি পাইছোঁ মই গৈ আছোঁ দে দাদাক লগ কৰিলোঁ হোটেলত লগ কৰি মেলি বোলো তেতিয়া আমিও ইতিমধ্যে ঘৰত মায়ে ভাত চাত বনাই সকলো ৰেডি কৰি থৈছে আৰু দাদাক মই ক'লোঁ দাদা এনেকৈ আমাৰ তাতেই দিনৰ ভাতটো খাই মেলি আমি চবেই প্ৰগ্ৰেমলৈ যাব তেতিয়া আৰু দাদাৰ সেইদিনা মাত চাত বহি আছে মানে মাত ভইচ হেৰি হৈ আছে পূৰা তেতিয়া দাদাই মোক ক'লে তই মোক হেল্প এটা কৰিব লাগিব তেতিয়া মই ক'লোঁ দাদা কেনেকুৱা ধৰণৰ হেল্প মানে আজি এনেকৈ প্ৰগ্ৰেম আছে মোৰ মাতটো কমপ্লিট বহি আছে আৰু মই অলপ কিবা খাৰ টাইপৰ বস্তু দাদাৰ ভইচটো উলিয়াবৰ কাৰণে এইটো খাই আছোঁ মই মানে অলপ নাৰ্ভাছো ফিল কৰিছোঁ আৰু দাদাই কৈছে তুমি আজি মোৰ লগত অকণমান এটা হ'লেও গাব লাগিব বা দুটা হ'লেও গাব লাগিব তেতিয়া মই ভাবি পেলাই ক'লোঁ ঠিক আছে হ'ব দাদা তেতিয়া তই কোনটো গান মোৰ ভালকৈ জান তেতিয়া মই নতুনকৈ শুনিছোঁ দাদাৰ গানবিলাক তেতিয়া কৈছোঁ কঁকাল খামুচীয়া গাল গুলপীয়া সেইটো মোৰ খুব ভাল লাগে তেতিয়া দাদাৰ সেই গীতটি হ'ব দে সেইটোৱে গাবি তেতিয়া আৰু আমি গ'লোঁ দিনত ভাত চাত খাই ধুনীয়াকৈ মাইনা বা দাদা আৰু এটা কথা দাদাৰ মানে সেইদিনা বেচেৰা মোৰ বেয়াও লাগে এতিয়া ভাবিলে দাদাৰ বিৰাট ইচ্ছা আছিলে যিহেতু আমাৰ মিচিং সম্প্ৰদায় আমাৰ ঘৰবিলাকত সাঁজটো ৰাখে আমাৰ বনাই তো দাদাই মানে মায়ে চাকি থকা দেখি দাদাৰ মানে খাবলৈ বিৰাট আগ্ৰহ কৰিছে মা খুৰী বোলে মোক খাওঁ নেকি মায়ে ৰখাইছে হেৰি গলি তই খাব নালাগে তোৰ মাত চাত বহি আছে নালাগে খাব দিয়া বোলে মা মই এচেলেক হ'লেও অকণমান খাম দাদাই বিৰাট আগ্ৰহ কৰি মায়ে অকণমান চেলেকিবলৈ দিলে আৰু তেনেকৈ অকণমান খালে মাইনা বাই ধুনীয়াকৈ খালে মই খাম খুৰী বোলে খালে ভাত চাত ধুনীয়াকৈ গল্ডিদাই খাই মেলি আমি একেলগে মাইনা বা গল্ডিদা মই আমি তিনিটা একেলগে বাছত আমি গৈছোঁ প্ৰগ্ৰেমলৈ ধুনীয়াকৈ অনুষ্ঠান কৰিলোঁ তাৰপিছত গল্ডিদাই তেতিয়া এনেই কৈ থ'লে হ'ব তই গুৱাহাটী আহিলে কেতিয়াবা অনুষ্ঠান কৰিম দে মই ভবাই নাছিলোঁ আৰু ইমান ডাঙৰ ষ্টাৰ এজন ইমান ডাঙৰ ছিংগাৰ এজন মই কেনেকৈ মানে চান্স পাম সঁচাকৈ দাদাই কথা ৰাখিলে তেনেকৈ যেনেকৈ কথা দিছিলে মোক তাৰপিছত আমি গুৱাহাটীত তাতে জোনালীত তাতে আমি ভাড়া ৰুম লৈ আছিলোঁ তাৰপিছতে ডিজি মিউজিকত ডাবিংবিলাক হয় তেনেকৈ কথাত আৰু দাদাই মানে কি হ'ল ক'লে কি যন্ত্ৰখন তেতিয়া মই নাজানো দেই যন্ত্ৰৰ নাম যে দিছে বা কিবা সেনে ৰাতি মানে অলপ কাহিনীটো কৈ দিওঁ কেনেকৈ মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সেই গীতটিৰ সৃষ্টিটোৰ কথা অলপ কৈ দিছোঁ বাৰু যিহেতু দাদাৰ কামবিলাক প্ৰায় ৰাতিয়ে বেছি কৰে দিনত দাদাই অলপ ৰেষ্ট লয় কাৰণ তেওঁ বহুত কাম কৰে ব্যস্ত হৈ থাকে তেতিয়া মানে ৰাতি দাদাই ফোন কৰিছে আমি তেতিয়া শুলোঁ আৰু ভাত চাত খাই দাদাই ফোন কৰিছে বোলে ৰূপা কি কৰিছ মই কৈছোঁ দাদা শুই আছোঁ আহচোন ক'লৈ যাম ইয়াতে ডিজি মিউজিকত আহা বুলি ক'লে কিবা আছিল নি দাদা বোলে ডাবিং এটা আছে কিন্তু কোৱা নাই আৰু কি গান কি কথা নাম কি মই ভাবিলোঁ দাদা ইমান দেৰি হৈছে ৰাতি এতিয়া বোলো যাওঁ জানো একো নহয় আহাচোন মোৰ কামবিলাকতো ৰাতিয়ে হয় তই আহ আৰু তেনেকৈ আমি গ'লোঁ গৈ মেলি ষ্টুডিঅ'ত দেৱদা আছিলে জিন্তু দা আছে তাৰপিছতে গল্ডিদা বহি আছে মই আৰু মোৰ মাজু দাদা আমি দুটাই গৈ ক'লোঁ দাদা কি আছিলে কচোন বুলি কওঁতে মানে মই গান এটা হৈ গ'ল ৰিলিজ দিমেই আৰু দুদিনৰ ভিতৰত নামটো তেতিয়া ফাইনেল কৰা নাছিলে নেকি তাৰপিছতে কৈছে কি এই গীতটিত মানে মিচিঙৰ দুটা কলি মোক লাগে মই ভাবিছোঁ মিচিঙৰ কলি লাগে চাগে দাদাই ৰেডি কৰি থৈ দিছে মোক গাবলৈ মাতিছে বুলি চব ৰেডি হৈ আছে বুলি দাদাই কৈছে মইতো হেৰি কৰা নাই তই বোলে চিন্তা এটা কৰচোন মই কৈছোঁ দাদা
যে মোক এতিয়া বোলো মই কি কৰিম দাদা, উপায়বিহীন, মইতো গান লিখা মানুহ নহয়। তাৰপিছতে তেনেকৈ মানে ময়ো ভাবিলোঁ দাদাই এতিয়া কৈছে মই কি কৰোঁ। তেতিয়া ভাবিলোঁ মানে অকণমান পুৰণা, তেতিয়া আমাৰ আইতা ককাহঁতৰ মা দেউতাহঁতি গাই থাকে তেতিয়া পুৰণা গীত, মই নাজানো তেতিয়া মানে সেই গীতটি কোনে গাইছে বা কোনে লিখিছে মই মানে অৱগত নহয় সেই গীতটোৰ বিষয়ে। তেতিয়া মানে মই ক'লোঁ দাদা ঠিক আছে, মই জনা কেইটামান মোৰ মনত পৰিছে কেইটামান কলি মই গুণগুণাই দিছোঁ। তো এটাৰ পিছত এটাকে মই 3-4টামান কলি মিচিঙৰ কলি গুণগুণাই দিলোঁ। তাৰ ভিতৰত দাদাই ৰচোন বোলে আকৌ গাচোন সেই আগৰ প্ৰথম যিটো গাইছিলি, সেই যিটো নান এক বিনাম, এইটো মোৰ বিৰাট ভাল লাগে মানে ঐনিতমটো। সদায় শুনি থাকোঁ যে, কিন্তু কোনে গাইছে তেতিয়ালৈকে মই জনা নাছিলোঁ। পিছত গম পালোঁ যে এই গীতটিৰ ৰচয়িতা বা গীতিকাৰ সুৰকাৰ বা কোনে গাইছে সেইখিনি মই পিছত গম পালোঁগৈ। তেতিয়া দাদা মই খালি এটা কথা নহয়, মই এই গীতিকাৰ মই নাজানো, কোনে লিখিছে সেইটোও নাজানো, মই শুনিছোঁহে জাষ্ট। তাই কৈছে হ'ব দে, সেইটোৱে মোক লাগে, এইটোকেই লাগে এনেকৈ ক'লে। ঠিক আছে আৰু এটা ভাবাচোন। তেতিয়া মই আৰু এটা গুণগুণালোঁ, সেইটো মানে আয়াং কেছেটত মই গোৱা আৰু ছেকেণ্ড যিটো কলি আছিলে সেইটো আয়াং অকণ কিনমাঙানে, সেইটো আছিলে গীতৰ কথা আৰু সুৰ লক্ষ্যধৰ তাই, মোৰ মামাৰ ল'ৰাই লিখিছিলে আয়াং কেছেটৰ আয়াং সেইটো। তাৰপিছতে ক'লে এই পাৰ্টটো লওঁ, নান এক বিনাম আয়াং, সেইটো গোৱা বুলি ক'লে। তো সেইটো ল'লোঁ, এবাৰ দুবাৰমান গোৱাৰ পিছত অ'কে বুলি ক'লে দাদা, ঠিক আছে সিটো গোৱা। সিটো তেনেকৈ দাদাই ল'লে, দুটাই ৰাখি থ'লোঁ বুলি ক'লে। মোক খুব ভাল লাগিছে দাদাই খোজ যেতিয়া। তাৰপিছতে মই কৈছোঁ দাদা হেৰি কথাটো কওকচোন কেনেকৈ, বোলে এইটো বোলে ৰিলিজ দিম আৰু তুমি গম পাবা। তেতিয়ালৈকে মই নাজানো আৰু যন্ত্ৰৰ নাম যে কিবা দিব বুলি। তাৰপিছতে মই গালোঁ আৰু দাদাই ধুনীয়াকৈ হ'ব দে, বৰ ভাল লাগিলে বোলে। তেনেকৈ আৰু দাদাও অলপ গুণগুণাই মানে ভাল পাইছে বস্তুটো, উচ্চাৰণটো কেনেকৈ কৰিলে এনেকুৱা টাইপৰ মানে সৰু সুৰা আৰু। তাৰপিছত আমি গাই মেলি গুচি আহিলোঁ। আৰু দেখা গ'ল এই কেছেটখন, সেই গানটো মাজুলী গীতটো ব্যাপক জনপ্ৰিয় অসমত, ভাৰতবৰ্ষৰ বিভিন্ন জেগাত, ভাৰতৰ বাহিৰতো দেখা যায় মাজুলী গানটো লৈ এটা বেলেগ ধৰণৰ ক্ৰেজ আছে। আমি যদি এতিয়া সেই যি দুফাকি ঐনিতম আপুনি গাইছিলে অকণমান যদি গুণগুণাই দিয়ে। প্ৰথমটো কাৰণ সেই প্ৰথম যিটো কলি আছিলে মুখৰাটো, সেইটো আছে আপোনাৰ তাৰ কথা। পিছত যেতিয়া মই গম পালোঁ কথা আৰু সুৰ, গীতটোৰ কথা সুৰ শ্ৰদ্ধাৰ শিল্পী লিজেণ্ডাৰী ছিংগাৰ মিচিং সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী বাইদেউ নুৰুলমণি পাঙিয়াং বাইদেউৰ লিখা গীতৰ কথা আৰু সুৰ তেখেতৰ, আৰু তেখেতেই গীতটি গাইছিলে বাইদেউ, আৰু সেই গীতটো মই যন্ত্ৰত গোৱা হ'ল। नान एक बिनाम यादना आसीना रावतोमा, ओइनों बिनाम यादना ओइनों माला कमोका, आरिगरी सुदो ओइ आसीप गोदो, ngok asina yang dungkang nok asindo asina raboia, সেইটো আছিলে। আৰু যিটো ছেকেণ্ডটো আছিলে সেয়া গীতৰ কথা আৰু সুৰ লক্ষ্যধৰ তাই, তেওঁ লিখিছিলে। সেইটো এনেকুৱা আছিলে ayangok pun kinmangane menamok pun kinmangane oinom kang kin sudolok ayang malakab dubone, এই ধৰণৰ আছিলে মানে দুটা লাইনে দাদাই ল'লে সেইখিনি। আৰু এটা কথা আমি দেখিবলৈ পোৱা যায়, জুবিন দাই 40,000ৰো অধিক গীত গাইছে, বিভিন্ন ভাষাত গাইছে। আমি দেখিবলৈ পোৱা যায় অসমত থকাৰ পিছত আমাৰ মিচিং ভাষা হওক, বড়ো ভাষা হওক, অতিকৈ টান, উচ্চাৰণ কৰিবলৈ টান, আয়ত্ত কৰিবলৈ টান, যথেষ্ট টান ভাষা, গীত গোৱাটো তাত আৰু টান হৈ পৰে। এই ক্ষেত্ৰত যিহেতু আপুনি তেখেতৰ লগত বিভিন্ন সময়ত জনগোষ্ঠী এনে গানসমূহত কাম কৰিছিলে, জুবিন গাৰ্গ ডাঙৰীয়াৰ যি শিল্পীৰ মহানতাটো কেনেধৰণৰ আছিলে, কেনেকৈ আয়ত্ত কৰিছিলে, আমি শুনিছোঁ যে তেখেতে এবাৰ শুনিলেই হৈ যায়, এনেকুৱা ধৰণৰ কথাবিলাক শুনিবলৈ পোৱা যায়। আপুনি কি ক'ব? প্ৰথম কথা দাদাৰ সেই যে ক'লোঁ গড গিফ্ট, তেওঁ মানে মানুহে যে কয় সঁচাকৈ ভগৱান, কিবা এটাতো আছিলে দাদাৰ, মই সেইটোৱে ভাবোঁ দেই। কাৰণ মই দাদাই বহুতো গীত গাইছে মিচিং ভাষাত, আমাৰ মিচিং সমাজৰ ইমান সুন্দৰ সুন্দৰ দাদাই গীত গাই থৈ দিছে, আৰু দাদাক বৰ বেছি টাইম নালাগে
আৰু ইমান সুন্দৰ উচ্চাৰণ। যেতিয়া দাদাৰ গীত মই শুনিছোঁ, মিচিং গীত হেৰি যেতিয়া গাইছে, চল'বিলাকৰ কথা কৈছোঁ, ইমান সুন্দৰ, খুব কম সময়ত দাদাই আয়ত্ত কৰিবলৈ পাৰে। কাৰণ কি হয়, আমাৰ কি হয়, ভাষাটো যথেষ্ট কঠিন। আমি নিজেই কেতিয়াবা অকণমান লাগি ধৰোঁ, যিহেতু এই উচ্চাৰণবিলাক দাদাই খুব সুন্দৰকৈ, আৰু সেইটো সম্ভৱ হৈছে দাদাৰ মানে ভাষাটোৰ প্ৰতি ইমান শ্ৰদ্ধা, খুব ভাল পায়। দাদাৰ খুব দুৰ্বলতা আছে মানে, আৰু জানিবলৈ বিৰাট ইচ্ছা কৰে দাদাই। মই দাদাক দেখিছোঁ এই এটা অঞ্জালা বুলি ঐনিতম তৰু বাইদেউৰ লগত, তৰুলতা কুটুমৰ বাইদেউৰ লগত দাদাই যেতিয়া ডাবিং চলি আছে, তেতিয়া দাদাই গাই মেলি, আমি বাহিৰৰ পৰাও অলপ দাদাই জমায়ো থাকে, আমি চাই আছোঁ। তাৰপিছত দাদাই আকৌ বাহিৰলৈ ওলাই আহি অঞ্জালা এনেকৈ গাই আছে মানে, মই একদম ইজিলি মানে, নক'ব যেন অসমীয়া ল'ৰা এজনে গাই আছে বুলি ধৰিব নোৱাৰে, যেন মিচিং ল'ৰা এটাই যেন গাই আছে। মই আচৰিত পাইছোঁ। আৰু দাদাৰ লগত বৰ বেছি টাইম নালাগে, তাৰমানে দাদাৰ পটককৈ কেটচ কৰিব পাৰে। সেইটো এটা বহুত ধুনীয়া কেটচিং পাৱাৰটো দাদাৰ, কাৰণ ইট ইজ নট ইজি। বড়ো ভাষাতেই হওক, ৰাভাই হওক, তিৱা হওক, আৰু ইভেন নিচি, অৰুণাচলৰ নিচি ভাষাটো দাদাই ইমান সুন্দৰকৈ গাই থৈ দিছে গীতবিলাক। যিহেতু আহে বা নাহে সেই গীতটি, মই অলপ পাহৰিছোঁগৈ কথাবিলাক, মই এবাৰ শুনিছিলোঁ। দাদাই মানে ইমান সুন্দৰকৈ গাই থৈ দিছে, মানে সঁচাকৈ দাদাৰ কথা কৈ শেষ কৰিব নোৱাৰে। আৰু এটি চিলচাং আইৰ বুলি কেছেট এখনত দাদা আৰু মই একেলগে গাইছোঁ, আৰু সেই গীতটোৰ আজনা কাই মানে বন্ধু বোলা বুলি, তাৰমানে সেই গীতটোত দাদা আৰু মই একেলগে গাইছোঁ, জুবিন দা আৰু মই। আৰু সেই গীতটি ইমান জনপ্ৰিয়তা লাভ কৰিলে, এতিয়াও মানে মঞ্চত গ'লে সেই গীতটি অনুৰোধ কৰে দাদা আৰু সেই গীতটো। আৰু সেই গীতটি লিখিছিলে লক্ষ্যধৰ তাই, মামাৰ ল'ৰা লক্ষ্য আৰু বাণী বাই দুইজনে মিলি পেলাই গীতৰ কথা আৰু সুৰ তেখেতলোকৰ। তো দাদাৰ সেইখিনি মানে মোৰ খুব ভাল লাগে। দাদাৰ মিচিং যিমানবিলাক গীত পৰিৱেশন কৰিলে, যথেষ্ট গীত গাইছে দাদাৰ মিচিং ভাষাত, ইমান ভাল লাগে মানে। আৰু একেবাৰে শেষৰবাৰ আপোনালোকে একেলগে মঞ্চত গীত পৰিৱেশন 17 চনত বোধহয় সোণাৰীত কৰিছিলে। সেইটো চাগে 2018ত আছিলে। সেইটো আমাৰ সোণাৰী আছুৰ প্ৰগ্ৰেম, বহাগী বিদায় অনুষ্ঠানৰ আছিলে। কিন্তু তাৰ আগতে মই 2 বছৰ দাদাৰ লগত সহশিল্পী হিচাপে আছিলোঁ 2004, কাৰণ যন্ত্ৰখনৰ পিছতেই 2004 পাছত যন্ত্ৰখনৰ ৰিলিজ হৈছে। মই অলপ চনটো পাহৰিছোঁ। 2004 পৰা 2006 চনলৈ মই দাদাৰ লগত একেলগে গীত পৰিৱেশন কৰিছোঁ অনুষ্ঠানবিলাকত। আৰু মানে কি হয়, ৰিহাৰ্চেলৰ কথাবিলাক মই কওঁ, দাদা আমি একেলগে ৰিহাৰ্চেলটো কৰোঁ নে? দাদা এইটো কৰি ল। দাদাই মানে এইটো মানে বিৰাট বিশাল মনৰ মানুহ মানে তেওঁ, তই কৰি লচোন, তই যিমান ইচ্ছা তই প্ৰেক্টিছটো কৰি ল, মই কাইলৈ কৰিম, তই আজি কৰি ল। দাদাই মানে এটা দিন মোক দি দিয়ে, তাৰমানে তই আজি প্ৰেক্টিছ কৰি ল, মই কাইলৈ কৰিম। তো সেনেকৈ দাদাৰ লগত সেই অনুষ্ঠান কৰা মুহূৰ্তবিলাক মানে মনত পৰে। আৰু এটা অনুষ্ঠান অৰুণাচলৰ হেৰি আছিলে, ইটানগৰত আমাৰ অনুষ্ঠান আছিলে দাদাৰ মোৰ। তেতিয়া দাদাই কৈছে, এটা কাম কৰিবি, আৰু এটা কথা, খালি এটাই দুখ থাকি গ'ল, এতিয়া যিদৰে সহশিল্পী হিচাপে দাদাৰ লগত যেনেকৈ ডুৱেট কৰে, কিন্তু সেই সময়টোত মানে কি হ'ল, মই চলোই গোৱা হ'ল বেছিভাগ। দাদাৰ লগত মানে ডুৱেটটো তেনেকৈ গোৱাৰ সুবিধাকণ, সেইটো অলপ দুখ লাগে আৰু গাবলৈ নাপালোগৈ মানে। শ্ল'টো বেছি মানে ছিংগলকৈ মই, দাদাই কয় কি তুমি 5-6টামান গাবা, তাৰপিছতে বাকীখিনি মই গাম, ডুৱেটটো কৰা নহ'ল তাৰমানে। তাৰপিছতে অৰুণাচলৰ ইটানগৰ অনুষ্ঠানটোত যাওঁতে দাদাই কৈ গৈছে, তই হিন্দী গাবিচোন বোলে, তই হিন্দী যিমান পাৰ, আছে নাই বোলে, আছে, তই হিন্দীখিনি গাবি, আৰু কেইটামান আমি প্ৰেক্টিছ কৰি লৈ গৈছোঁ, সেইখিনি তাত গোৱা হ'ল। তাৰপিছত দাদাই নিজৰ গানখিনি আছে, দাদা নিজৰ গানখিনি গাইছে তেনেকৈ। তাৰপিছতে 2018ত মোৰ লাষ্ট প্ৰগ্ৰেম, সেইটোৱে স্মৃতি মানে মনত পৰি গৈ। এইটো 2018টো আমাৰ সোণাৰীৰ আছুৰ বহাগী বিদায় অনুষ্ঠানটোত, সেইটোৱে মোৰ দাদাৰ লগত শেষ প্ৰগ্ৰেম। আৰু যিহেতু বহুত বছৰ লগ পোৱা নাছিলোঁ, সেই অনুষ্ঠানটোত যেতিয়া দাদাৰ লগত মই ষ্টেজত কথা পাতিছোঁগৈ, মই মানে খুব আৱেগিক হৈ পৰিছোঁ দাদালৈ চাই তাৰমানে। কিন্তু নাজানো, দাদাক মই যেতিয়া চাওঁ, মোৰ মাইনাবালৈ মনত পৰে, নাজানো মানে সেই ফিলটো মোৰ কিয় আহে। তাৰপিছতে দাদাই ক'লে, এটা কাম কৰ, বিহুটো একেলগে গাওঁ। তাৰপিছত মাজুলীৰ এজনী ছোৱালীটো, তই যেনেকৈ গাইছিলি তোৰ পাৰ্টখিনি গাবি, আমি দুজনে উইদাউট প্ৰেক্টিছ, আমি কিন্তু প্ৰেক্টিছো নাই, লাইভ। দাদাই কৈছে, মই এটা অন্তৰা গাম, তই এটা অন্তৰা গাবি। সেইটো দাদাৰ লগত মোৰ অনুষ্ঠানটো হৈ গ'ল।
তাৰ নেক্সট দিনা দাদাৰ শিৱসাগৰত আছিলে তেতিয়া মানে দাদাক মই এনেই ফোন কৰিলোঁ দাদা গৈ পালিগিনে গৈ পালোঁ আজি আছে অলপ এতিয়া শুই মেলি উঠিছোঁ অলপ চাহ তাহ কিবা কিবি খাইছোঁ তেতিয়া দাদাই মোক সুধিছে আচ্ছা তই যে কালি কিয় কান্দিছিলি তাৰ আগৰ এই সোণাৰী অনুষ্ঠানটোৰ কথা কৈছে তই কালি ষ্টেজত কিয় কান্দিছিলি মোক যে সাৱটি ধৰি কান্দিছিলি এই নাজানো দাদা তোক মই বহুত দিনৰ মূৰত দেখিলোঁ মোৰ বিৰাট মই আৱেগিক হৈ পৰিলোঁ মোৰ মানে মন পৰিলে মোক কান্দি দিলোঁ মই নাজানো তোক দেখিলে মোক কিয় জানো মই খুব আৱেগিক হৈ পৰোঁ নাকান্দিবি আকৌ মোৰ বেয়া লাগে নহয় দাদাই মানে সেইটোৱে দাদাৰ লগত মোৰ শেষ ফোন কল দাদাৰ লগত সেইটোৱে মোৰ লাষ্ট কথা আৰু মই দাদাক কেতিয়াও লগ নাপালোঁগৈ আৰু কিন্তু মোৰ সঁচাকৈ দাদাই ইমান ডাঙৰ মহান ব্যক্তি ইমান ডাঙৰ শিল্পী তেওঁতো ফোন ৰিচিভ নকৰিব পাৰিলেহেঁতেন ইমান ব্যস্ত দৰকাৰ নাই মই ৰাতি প্ৰগ্ৰেম কৰিছোঁ তাতে ধুনীয়াকৈ প্ৰথমটো ৰিং কৰিলে ছেকেণ্ড কলটো দাদাই ৰিচিভ কৰিছে তই কালি কিয় প্ৰথম সেইটোৱে সুধিছে তই কালি কিয় কান্দিছিলি এনেকৈ সুধিছে মানে দাদাই তো মই কৈছোঁ দাদা মই বিৰাট আৱেগিক হৈ পৰিলোঁ কাৰণ মাজত আমাৰ একো যোগাযোগ নাছিলে আৰু বহুত দিনৰ আগৰ প্ৰগ্ৰেম কৰা কথাখিনি মনত পৰিল বহুত দিনৰ মূৰত তোক লগ পালোঁ যে সেইকাৰণে মই আৱেগিক হৈ পৰি চকু পানী ওলালে সেইটোৱে দাদাৰ লগত মোৰ শেষ কথা হয় নিশ্চিতভাৱে এয়া আছিল ৰূপা মিলি যোনে মহান শিল্পী অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সৈতে অতিবাহিত কৰা সময়সমূহৰ মধুৰ স্মৃতি আমাৰ আগত দাঙি ধৰিলে গীত ৰচনা কৰা গীত বাণীবদ্ধ কৰাৰ ক্ষেত্ৰত যিসমূহ অভিজ্ঞতা আছে সেয়া দাঙি ধৰিলে জুবিন গাৰ্গৰ সমান্তৰালকৈ তেখেতৰ ভগ্নী প্ৰয়াত জংকী বৰঠাকুৰৰ সৈতেও তেখেতৰ যিবোৰ স্মৃতি আছে তেওঁ দাঙি ধৰিলে যথেষ্ট আৱেগিক হৈ পৰিছে আৰু সমান্তৰালকৈ আমাৰ মহাশিল্পীগৰাকীৰ যি মহাপ্ৰয়াণ ঘটিছে যি ৰহস্যময় ঘটনা তাত জড়িত হৈ আছে লুকাই আছে সেই ঘটনাত যাতে দোষীয়ে উচিত শাস্তি পায় আৰু আমাৰ চেনেহৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই যাতে ন্যায় পায় জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেখেতেও কথাষাৰ উত্থাপন কৰিছে আৰু এই বাতৰিটোৰ মাধ্যমেৰে বা এই সাক্ষাৎকাৰটোৰ মাধ্যমেৰে আমিও এই মহান শিল্পীগৰাকীয়ে যাতে ন্যায় পায় তাৰে কামনা কৰিছোঁ চৰকাৰ আইন প্ৰশাসনে যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰে তাৰে সমগ্ৰ অসমবাসীৰ লগতে আমিও কামনা কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ